আজি আমাৰ হ'ব ক্লাছ 8ৰ 8 নম্বৰ চেপ্টাৰ ঘনসংখ্যা আৰু ঘনমূল কিউব নাম্বাৰছ এণ্ড কিউব ৰুটছ। প্ৰথমতে আমি কথা পাতিম ঘনসংখ্যা কিউব নাম্বাৰ। ঘনসংখ্যা মানে কি? যদি আমি যিকোনো এটা সংখ্যাক ধৰি ললো আমি 2, এতিয়া আমি যদি 2ক 3বাৰ পূৰণ কৰোঁ, 2 পূৰণ 2 পূৰণ 2 পূৰণ কৰিলে আমি পাই যাম 2 দুগুণ 4 দুগুণ 8, অৰ্থাৎ আমি 2 যদি 3বাৰ পূৰণ কৰোঁ আমি পাই যাম 8। এই 8 সংখ্যাটোক যিহেতু মই 2 3টা পূৰণ কৰি পাইছোঁ, সেইকাৰণে এইটোক কোৱা হয় 2ৰ ঘনক, অৰ্থাৎ 8টো এটা ঘন সংখ্যা আৰু এই 8টো 2ৰ ঘন বুলি কোৱা হয়। এতিয়া মই যদি 3টা পূৰণ কৰোঁ, তেতিয়া মই পাই যাম 3 3 গুণ 9 3 গুণ 27। এই 27টোক মই একেই সংখ্যা 3বাৰ পূৰণ কৰি পাইছোঁ, অৰ্থাৎ 3টো 3বাৰ পূৰণ কৰি মই 27 পাইছোঁ। গতিকে এই 27টো এটা ঘন সংখ্যা, কাৰণ হৈছে যিহেতু মই এটা সংখ্যাকে মই 3বাৰ পূৰণ কৰি 27টো পাইছোঁ আৰু সেই সংখ্যাটো হৈছে 3, গতিকে 27টো হৈছে এটা ঘন সংখ্যা আৰু ই হৈছে 3ৰ ঘন। তেনেদৰে মই যদি মই কওঁ a পূৰণ a পূৰণ a, তে মই 3টা a পূৰণ কৰিছোঁ, তে 3টা a পূৰণ কৰিলে মই এইটো সংখ্যা নিচিনা মই এইটো পূৰণ কৰিব নোৱাৰিম a, তে আমি লিখিব লাগিব ইয়াক a কিউব, অৰ্থাৎ a 3বাৰ পূৰণ হৈ আছে, a টো 3বাৰ পূৰণ হৈ আছে, তে মই ইয়াক পঢ়িব লাগিব a কিউব। তে ইয়াক যিহেতু মই 3 পূৰণ 3 পূৰণ 3, অৰ্থাৎ 3 মই 3টা পূৰণ কৰিছিলোঁ, তে 27ক মই এনেকৈ লিখিব পাৰিম যে 3 কিউব, অৰ্থাৎ 3টা পূৰণ কৰিলে মই 27 পাম। তে ইয়াত হৈছে 2 কিউব, মানে 2 কিউব মানে হৈছে 8, 3 কিউব মানে হৈছে 27, আৰু a কিউবক আমি ভাগিব নোৱাৰিম, এনেকৈ থৈ দিব লাগিব, কাৰণ a মান আমি এটা নিৰ্দিষ্ট আমি সংখ্যা হিচাপে লৈছোঁ, এক স্বাভাৱিক সংখ্যা, গতিকে a কিউব মানে a কিউবে হৈ থাকিব। গতিকে এইটো 8 27 আৰু a কিউব, এইকেইটা হৈছে ঘন সংখ্যা। ই হৈছে 2 ঘন, ই হৈছে 3 ঘন, আৰু a কিউবটো হৈছে a ঘন। এতিয়া আমি কথা পাতিম পূৰ্ণ ঘন মানে কি? পূৰ্ণ ঘন মানে হৈছে এটা স্বাভাৱিক সংখ্যাক মই যদি অন্য এটা স্বাভাৱিক সংখ্যাক 3বাৰ পূৰণ কৰিলে যদি এটা স্বাভাৱিক সংখ্যা পাওঁ, অৰ্থাৎ মই 8টো এটা স্বাভাৱিক সংখ্যা, এই 8ক মই অন্য এটা স্বাভাৱিক সংখ্যা 2ৰ ঘন বুলি প্ৰকাশ কৰিব পাৰিম, অৰ্থাৎ 2 3টা পূৰণ কৰিলে যিহেতু 8 পোৱা যায়, তে 8টো এটা স্বাভাৱিক সংখ্যা আৰু 2টো এটা স্বাভাৱিক সংখ্যা, তে 8টোক মই 2ৰ ঘন হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ, সেইকাৰণে 8টো এটা হৈছে পূৰ্ণ ঘন সংখ্যা। মানে ঘন সংখ্যাকে পূৰ্ণ ঘন বুলি সংখ্যা বুলিও কোৱা হয়। কাৰণ এই 27টো এটা স্বাভাৱিক সংখ্যা আৰু এই স্বাভাৱিক সংখ্যাটোক মই অন্য এটা স্বাভাৱিক সংখ্যা যেনে 3টোক মই 3বাৰ পূৰণ কৰি মই 27 পাইছোঁ, অৰ্থাৎ এই 27টো অন্য এটা স্বাভাৱিক সংখ্যা 3 ঘন। 27টো স্বাভাৱিক সংখ্যা, এই 27টোৱে অন্য এটা স্বাভাৱিক সংখ্যা 3 ঘন, সেইকাৰণে এই 27টোক পূৰ্ণ ঘন বুলি কোৱা হয়। অৰ্থাৎ এটা সংখ্যাক পূৰ্ণ ঘন বুলি কোৱা হ'ব যদিহে সেই সংখ্যাটোক অন্য এটা স্বাভাৱিক সংখ্যাৰ ঘন হিচাপে প্ৰকাশ কৰিব পৰা যাব, তেতিয়াহ'লে সেই সংখ্যাটোক পূৰ্ণ ঘন বুলি কোৱা হয়। ইয়াত মই 0ৰ পৰা 10লৈকে ঘন সংখ্যা উলিয়াই ৰাখিছোঁ, অৰ্থাৎ 0ৰ ঘন 0, মানে 0 3টা যদি পূৰণ কৰোঁ, আমি 0 যিমানটাই পূৰণ নকৰোঁ 0ই পাওঁ, সেইকাৰণে মই লিখিছোঁ 0 কিউব ইকুৱেল 0, 1 কিউব 1, 2 কিউব 8, 3 কিউব 27, 4 কিউব মানে 4 যদি 3টা পূৰণ কৰোঁ মই 64 পাম। তেনেকৈ মই 10লৈকে গোটেইকেইটা ঘন দি দিছোঁ। তোমালোকে এইকেইটা মানে প্ৰায় জানিবলৈ চেষ্টা কৰিবা, যাতে 8 কিউব বুলি কোৱাৰ লগে লগে যাতে 512 বুলি তোমালোকে ক'ব পাৰা, সেইটো জানিবলৈ জনাটো দৰকাৰ। আমি জানিব লাগে 0ৰ পৰা 20লৈকে, তেতিয়া অংক কৰিবৰ কাৰণে বহুত সুবিধা হৈ যায়। নাজানিলেও আমি অংক কৰিব পাৰিম, কিন্তু অলপ সময় লাগিব। আমাক যদি কয় 6 কিউব মানে কিমান, আমি 6 3টা পূৰণ কৰিব লাগিব, গতিকে পূৰণ কৰোঁতে সময় যাব, সেইকাৰণে এইকেইটা জানি ল'লে ভাল হয়। এতিয়া আমি এটা পূৰ্ণ সংখ্যাবিলাকক কিছুমান বিশেষ ধৰণে প্ৰকাশ কৰিব পাৰিম, যেনে 1 কিউব এটা পূৰ্ণ সংখ্যা, 1 কিউবটো মানে 1
2 কিউব মানে আমি জানো 8 তে 8 মানে হৈছে 3 আৰু 5 যোগ কৰিলে আমি 8 পাওঁ তে 3 আৰু 8 টো হৈছে দুটা ক্ৰমিক অযুগ্ম সংখ্যা যেহেতু 2 কিউব সেইকাৰণে দুটা অযুগ্ম সংখ্যা যোগ কৰিলে 2 কিউব মানে 8 পোৱা যায় তেনেকে 3 কিউব মানে আমি জানো 27 তে 27 টো 7 9 আৰু 11 যোগ কৰিলে 27 পোৱা যায় যেহেতু 27 টো হৈছে 3 কিউব আৰু এই 3 কিউবটোৱে তিনিটা ক্ৰমিক অযুগ্ম মানে 7 ৰ পিছৰ অযুগ্ম সংখ্যাটো 9 9 ৰ পিছৰ অযুগ্ম সংখ্যাটো 11 আমি যদি এহেত তিনিটা যোগ কৰো তেনেহলে 27 পাই যাম অৰ্থাৎ 3 কিউব পাম তে 3 কিউব মানে তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰিলে 3 কিউব মানে 27 পাম তেনেকে 4 কিউব মানে চাৰিটা ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰিলে আমি 4 কিউব মানে 64 পাম 5 কিউব মানে 125 5 কিউব মানে 5 তিনিটা পূৰণ কৰিলে আমি পাই যাম 125 আৰু 125 টোকে এইকেইটা সংখ্যা মানে ক্ৰমিক এটা দুটা তিনিটা চাৰিটা পাঁচটা যেটো 5 কিউব তে 5 কিউব মানে পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰিলে আমি পাই যাম 5 কিউব তে 6 কিউব মানে তেনেকে 6টা ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰিলে আমি 6 কিউব পাম 7 কিউব মানে ক্ৰমিক 7টা অযুগ্ম সংখ্যা যোগ কৰিলে আমি 7 কিউব যেটো সংখ্যা সেইটো সংখ্যা পাম যদি আমাক যদি কয় 15 কিউব মানে কি তে আমি কম যে ক্ৰমিক 15টা স্বাভাৱিক সংখ্যা ক্ৰমিক 15টা অযুগ্ম সংখ্যা যোগ কৰিলে আমি 15 কিউব পাম গতিকে এটা স্বাভাৱিক সংখ্যা লিখাৰ পূৰ্ণ সংখ্যা আৰু অযুগ্ম সংখ্যাৰ মাজৰ সম্পৰ্ক মানে আমি পূৰ্ণ সংখ্যাবিলাকক ক্ৰমিক অযুগ্ম সংখ্যা যোগফল হিচাপে প্ৰকাশ কৰিব পাৰো যেনেকৈ আমি 2 ঘন মানে 8 পাইছিলো মানে 8 টো এটা ঘন সংখ্যা কাৰ ঘন 8 টো হৈছে 2 ঘন সেইটোতে আমি উল্টাকে এই 2 টোক আমি কম যে 8ৰ ঘনমূল বুলি 2 টো হৈছে 8 টো হৈছে 2 ঘন আৰু 2 টো হৈছে 8ৰ ঘনমূল তে আমাক যদি কয় যে 8ৰ ঘনমূল উলিওৱা তে মই লিখিম যে 8ৰ ঘনমূল 2 কাৰণ 2 তিনিটা পূৰণ কৰিলে 8 পোৱা যায় সেইকাৰণে 8ৰ ঘনমূল 2 কিন্তু মই যদি শৰ্টকাট লিখিব দিয়ে যে 8ৰ ঘনমূল কিমান তে মই এনেকে এইটো চিনৰ জৰিয়তে লিখিম এইটো এটা আমি 2 লিখিম মানে এই সিম্বলটোৱে বুজাই আছে যে 8ৰ ঘনমূল এইটো সিম্বলে ঘনমূল বুজায় তে আমি আজি লিখি দিও 27 তে আমাক বুজাই আছে যে 27ৰ ঘনমূল কিমান তে আমি জানো যে 27 টো হৈছে 3 ঘন গতিকে 27ৰ ঘনমূল হ'ব 3 তে আমি ঘনমূল মানে কি আমি বুজি পাই গলো এতিয়া আমি আৰম্ভ কৰি মনোসুলনি প্ৰথম প্ৰশ্নটো আছে 100তকৈ সৰু পূৰ্ণ ঘনবোৰ লিখা তে আমি আগতে উলিয়াই ৰাখিছো যে 0ৰ পৰা আমি 10 লৈকে পূৰ্ণ ঘন সংখ্যাবোৰ আমি উলিয়াই ৰাখিছো তে আমাক যেহেতু কৈছে 100তকৈ সৰু বুলি তে 100তকৈ সৰু পূৰ্ণ ঘন সংখ্যাবোৰ হ'ব যেহেতু পূৰ্ণ ঘন হ'বলৈ হলে সংখ্যাটো স্বাভাৱিক সংখ্যা হ'ব লাগিব 0 টো স্বাভাৱিক সংখ্যা নহয় তে গতিকে পূৰ্ণ ঘনৰ 100তকৈ সৰু সংখ্যাবোৰ হ'ব 1 টো হ'ব কাৰণ 1 টো হৈছে 1ৰ ঘন 8 টো হৈছে 2 ঘন 27 টো হৈছে 3 ঘন 64 টো হৈছে 4 ঘন 125 টো হৈছে 5ৰ ঘন কিন্তু এই গোটেইকেইটা হৈছে ঘন সংখ্যা কিন্তু এই 125 ৰ পিছৰখিনি গোটেইকেইটা 100তকৈ ডাঙৰ গতিকে আমাৰ হ'ব 1 8 27 আৰু 64 এই গোটেইকেইটা হৈছে 100তকৈ সৰু পূৰ্ণ ঘন সংখ্যা শূন্যটো ঘন সংখ্যা কিন্তু এই পূৰ্ণ ঘন নহয় পূৰ্ণ ঘন হ'বলৈ হলে সেই যেটো সংখ্যা পূৰ্ণ ঘন হ'ব সেই সংখ্যাটো কোনো স্বাভাৱিক সংখ্যাৰ ঘন হ'ব লাগিব যেহেতু 1 টো 1ৰ ঘন অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ ঘন ইও স্বাভাৱিক হ'ব লাগিব সংখ্যাটোও স্বাভাৱিক সংখ্যা হ'ব লাগিব তে 0 টো ঘনত ইও স্বাভাৱিক সংখ্যা নহয় আৰু ই শূন্যটো হৈছে শূন্যৰ ঘন অৰ্থাৎ শূন্যটো স্বাভাৱিক নহয় সেইকাৰণে ই পূৰ্ণ ঘন নহয় কিন্তু 1 টো পূৰ্ণ ঘন নহয় 1 হ'ব 8 হ'ব 27 হ'ব আৰু 64 হ'ব তে আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে 100 আৰু 500ৰ মাজৰ পূৰ্ণ ঘন সংখ্যাবোৰ তে 100 আৰু 500 গতিকে 125 হ'ব 216 হ'ব 343 হ'ব এই তিনটাই হ'ব কাৰণ 512 টো 500তকৈ ডাঙৰ হৈ যাব গতিকে 100 আৰু 500ৰ মাজৰ পূৰ্ণ ঘনবোৰ হ'ল 125 216 আৰু 343 অৰ্থাৎ তিনটা হ'ব এটা আমাৰ 3 নম্বৰটো আছে তলৰ সংখ্যাবোৰৰ ঘনৰ এককৰ স্থানৰ অংকবোৰ কি হ'ব মানে আচলতে আমাক এই তলত যিকেইটা সংখ্যা দিয়া আছে এই গোটেইকেইটা সংখ্যাৰ ঘন উলিয়াব দিয়া নাই ঘন উলিয়াব দিলে আমি 81 তিনিবাৰ পূৰণ কৰিম
আমাক কিন্তু ঘন উলিয়াব দিয়া নাই, আমাক ঘনৰ এককৰ স্থানৰ অংকটোহে উলিয়াব দিছে। তেতিয়া আমি ইমান অংক কৰাৰ প্ৰয়োজন নাই, পূৰণ কৰাৰ প্ৰয়োজন নাই। আমাক যিহেতু কৈছে যে ইয়াক যদি ঘন কৰোঁ যিটো সংখ্যা পাম তাৰ এককৰ স্থানৰ অংকটোহে সুধিছে। গতিকে আমি চাম যে ইয়াৰ একক স্থানত কি আছে। দেখিলো যে আমি 81ৰ একক স্থানত 1 আছে। যিহেতু আমি জানো যে আমি যদি একক যদি ঘন কৰোঁ 1 পাওঁ। ইয়াৰ একক স্থানত 1 আছে আৰু একক ঘন কৰিলে আমি 1 পাওঁ। সেই গতিকে 81ক ঘন কৰিলে যিটো সংখ্যা পাম তাৰো একক স্থানত 1 থাকিব। ইয়াত আছে 45। 45ৰ একক স্থানত 5 আছে। 5ক ঘন কৰিলে আমি পাওঁ 125। অৰ্থাৎ 5ক ঘন কৰিলে আমি একক স্থানৰ অংকটো পাওঁ 5। গতিকে 45ক ঘন কৰিলেও যিটো সংখ্যা পাম তাৰো একক স্থানত 5 থাকিব। 3 নম্বৰত আছে 127। আমি 7ক ঘন কৰিলে আমি পাওঁ 343। অৰ্থাৎ একক স্থানত 3 আছে। সেইকাৰণে 127ৰ একক স্থানত 7 আছে। আৰু যেহেতু 7ক ঘন কৰিলে একক স্থানৰ অংকটো আমি 3 পাওঁ। সেইকাৰণে 127ক ঘন কৰিলেও একক স্থানৰ অংকটো আমি 3 পাম। তেনেকৈ 8 আছে। 8ক আমি যদি ঘন কৰোঁ আমি পাওঁ 512। 512ৰ একক স্থানত 2 আছে। অৰ্থাৎ 8ক ঘন কৰিলে একক স্থানৰ অংকটো আমি 2 পাওঁ। সেইকাৰণে 218কো ঘন কৰিলে আমি একক স্থানৰ অংকটো 2 পাম। তোমালোকে লিখিব লাগিব যে 81ৰ ঘনৰ একক স্থানৰ অংকটো 1। 45ৰ ঘনৰ একক স্থানৰ অংকটো 5। তেনেকৈ আমাৰ ইয়াত আছে 334। ইয়াৰ একক স্থানত 4 আছে। 4 যদি মই 3 বাৰ পূৰণ কৰোঁ আমি পাই যাম 64। অৰ্থাৎ 64ৰ 4। সেইকাৰণে ইয়াৰো ঘনৰ একক স্থানৰ অংকটো হ'ব 4। ইয়াৰ হ'ব 2 2 4 2 8। মানে আমি যদি 2ক ঘন কৰোঁ আমি 8 পাওঁ। অৰ্থাৎ এটাই আছে 8। গতিকে সেই ইয়াৰো ঘনৰ একক স্থানৰ অংকটো 8 হ'ব। ইয়াত আছে 9। 9 আমি 3 বাৰ পূৰণ কৰিলে আমি পাই যাম 729। 729ৰ শেষত 9 আছে। অৰ্থাৎ একক স্থানৰ অংকটো 9। সেই ইয়াকো যদি ঘন কৰোঁ একক স্থানৰ অংকটো 9 পাম। ইয়াত শেষত আছে 0। অৰ্থাৎ 0 0 0 3 বাৰ পূৰণ কৰিলে আমি 0 পাম। সেইকাৰণে 50ৰো ঘনৰ একক স্থানৰ অংকটো 0। তলৰ পূৰ্ণ ঘন কেইটাৰ কোনকেইটা যুগ্ম সংখ্যাৰ ঘন আৰু কোনকেইটা অযুগ্ম সংখ্যাৰ ঘন। আমাক গোটেইকেইটা পূৰ্ণ ঘন সংখ্যা দিয়া আছে। মানে গোটেইকেইটাই ঘন সংখ্যা, অৰ্থাৎ পূৰ্ণ ঘন সংখ্যা। তে এই গোটেই সংখ্যাবিলাকৰ কোনবিলাক যুগ্ম সংখ্যাৰ ঘন আৰু কোনবিলাক অযুগ্ম সংখ্যাৰ ঘন আমাক সুধিছে। যিহেতু আমি কেইটামান সংখ্যাৰ ঘন উলিয়াই ৰাখিছোঁ। 2টো যুগ্ম সংখ্যা আৰু 2 ঘনটো হৈছে 8টো যুগ্ম, 3টো অযুগ্ম। সেইকাৰণে 3ৰ ঘনটো হৈছে অযুগ্ম, 4টো যুগ্ম, 4 ঘনটো অৰ্থাৎ 64টো যুগ্ম। আমি বুজিলোঁ যে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম অযুগ্ম সংখ্যাৰ ঘন অযুগ্ম, যুগ্ম সংখ্যাৰ ঘন যুগ্ম, অযুগ্ম সংখ্যাৰ ঘন অযুগ্ম, যুগ্ম সংখ্যাৰ ঘন যুগ্ম। আমাৰ ফাৰ্ষ্টৰ সংখ্যাটো আছে 2744। অৰ্থাৎ যুগ্ম সংখ্যা 4 আছে। সেইকাৰণে এই সংখ্যাটো যুগ্ম সংখ্যাৰ ঘন হ'ব। ই 7 আছে, মানে অযুগ্ম সংখ্যা। ই অযুগ্ম সংখ্যাৰ ঘন হ'ব। ই হ'ব যুগ্ম সংখ্যাৰ ঘন। ই তেনেদৰে অযুগ্ম সংখ্যাৰ ঘন। ই যুগ্ম সংখ্যাৰ ঘন। ই অযুগ্ম সংখ্যাৰ ঘন, কাৰণ ই এটা অযুগ্ম সংখ্যা, মানে অযুগ্ম ই ঘন সংখ্যা। সেইকাৰণে এই সংখ্যাটো অযুগ্ম সংখ্যাৰে ঘন সংখ্যা হ'ব। এতিয়া আমাৰ হ'ব 5 নম্বৰ। তলৰ সংখ্যা কেইটা পূৰ্ণ ঘন হয় নে নহয় নিৰ্ণয় কৰা। যদি পূৰ্ণ ঘন হয় তেন্তে কোন সংখ্যাৰ ঘন নিৰ্ণয় কৰা। ফাৰ্ষ্টতে আছে 216। আমাক সুধিছে 216 সংখ্যাটো পূৰ্ণ ঘন হয় নে নহয়, আৰু ই যদি পূৰ্ণ ঘন হয় তেন্তে ই কাৰ ঘন, কোন সংখ্যাৰ ঘন, সেইটো আমাক সুধিছে। আমি এইটো কৰিব লাগিব। ইয়াক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি ই ঘন হয় নে নহয় আমি উলিয়াম। এতিয়া আছে 576। ইয়াক প্ৰথম মৌলিক সংখ্যা 2ৰে ইয়াক হৰণ যায়, কাৰণ ই যুগ্ম সংখ্যা। 2 2 4, 1 আছে 17, 2 8 16, আকৌ 1 আছে 16, 2 8 16, 2 2 2, 2 4 8, 2 4 8, আকৌ যাব 2ৰে, 2 7 14, 2 2 4, 2 3 6, 1 আছে 12, 2 6 12, 2 1 2 16, 2 8 16, 2 9 18। এতিয়া যাব 3ৰে, 3 3 9। অৰ্থাৎ
576 মানে হৈছে এই মৌলিক সংখ্যাবিলাকৰ পূৰণফল। তে আমি লিখিলে আমি পাম, তে আমি ইয়াক লিখিছো এনেকে যে 576 মানে হৈছে 2 1 2 3 4 5 6টা 6টা 2 আৰু 3 2টা অৰ্থাৎ 3টা 3টা মানে এই 2 3টাকে আছে মানে তিনিবাৰ পূৰণ কৰি পোৱা গৈছে 3টা 3টাকে আছে ত্ৰিগুণত আছে অৰ্থাৎ ঘন সংখ্যাৰ যদি আমি মৌলিক উৎপাদক বিশ্লেষণত যদি ভাঙি দিওঁ প্ৰতিটো মৌলিক সংখ্যা তিনিটা গোটত থাকিব লাগিব অৰ্থাৎ তিনিটাকে থাকিব লাগিব। ইয়াত 2টো 3টা আছে ইয়াতো 3টা আছে কিন্তু 3টো 3টা নাই সেয়ে আমি ক'ব পাৰো যে 576 সংখ্যাটো পূৰ্ণ ঘন নহয় কাৰণ পূৰ্ণ ঘন হ'বলৈ হ'লে প্ৰতিটো উৎপাদক ত্ৰিগুটত অৰ্থাৎ 3টাকে থাকিব লাগিব। তে 3টা আছে ঠিকে আছে 3টা আছে ঠিকে আছে কিন্তু 2টা আছে এটা কম আছে বা 2টা 3 বেছি আছে সেয়ে আমি ক'ব পাৰো যে ই পূৰ্ণ ঘন সংখ্যা নহয়। তে আমি লিখিছো যেহেতু 576 ৰ উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদকক 3টাৰ গোটত সজোৱাৰ পিছত 2টা 3 অতিৰিক্তকৈ